জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে গুলিবিদ্ধ কোনো আততায়ীৰ গুলিত গুলিবিদ্ধ হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী ৰাজপথত এখন সভাত ভাষণ দি থকাৰ সময়তে আততায়ীয়ে গুলি চালনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীলৈ লক্ষ্য কৰি আৰু ইতিমধ্যে গুলি চালনা কৰা দুৰ্বৃত্তক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত আততায়ীটোৰ নাম টেচিয়া ইয়ামাগামি জাপান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুৰ্বৃত্তটোক প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ বুকুত গুলি লাগিছে জাপানৰ নাৰা চহৰত সংঘটিত হৈছে এই চাঞ্চল্যকৰ ঘটনা বৰ্তমান চিকিৎসালয়ত ভৰ্তি কৰা হৈছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী এই মুহূৰ্তলৈকে ধৃত আততায়ীটোৱে কিয় গুলি চলাইছিল তাৰ কোনো উত্তৰ দিয়া নাই বা এই সন্দৰ্ভত সবিশেষ কোনো তথ্য জানিব পৰা হোৱা নাই ঘটনা সন্দৰ্ভত আৰক্ষীৰ অভিযান বা তদন্ত আৰম্ভ কৰা হৈছে গুলি চালনা কৰা আততায়ীৰ দৃশ্য বন্দী হৈছে কেমেৰাত আৰু সেই দৃশ্য আমি দেখুৱাইছো আপোনাক এক্সক্লুসিভ দৃশ্য নিউজ 18ৰ হাতত আহি পৰিছে গুলি চালনা কৰা আততায়ীৰ এই এক্সক্লুসিভ আলোকচিত্ৰ এনেদৰে প্ৰায় শূন্য দূৰত্বৰ পৰা গুলি চালনা কৰা হল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী কিন্তু কিহৰ বাবে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক টাৰ্গেট কৰি ললে এই দুৰ্বৃত্তটোৱে সেয়া এতিয়াও জানিব পৰা হোৱা নাই গুলিবিদ্ধ হয় বুকুত গুলিবিদ্ধ হৈ মুহূৰ্তৰ ভিতৰতে ঢলি পৰে ৰাজপথত প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে আৰু ইতিমধ্যে ততাটোৱে কৈতেওক হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় তেওঁক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে বৰ্তমান জীৱন মৃত্যুৰে যুঁজি আছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে এক সভাত ভাষণ দি থকা অৱস্থাত ভাষণৰত অৱস্থাত এনেদৰে দুৰ্বৃত্তৰ টাৰ্গেট হল প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবে মুহূৰ্তৰ ভিতৰতে অতৰ্কিতে আক্ৰমণ চলোৱা হল গুলি চালনা কৰা হল প্ৰাক্তন প্ৰধানমন্ত্ৰীলৈ লক্ষ্য কৰি আৰু এনেদৰে গুলিবিদ্ধ হৈ বুকুত গুলিবিদ্ধ হৈ ৰাজপথতে ঢলি পৰিল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী হেলিকপ্টাৰেৰে তেওঁক উদ্ধাৰ কৰা হয় আৰু হাস্পতাললৈ প্ৰেৰণ কৰা হয় এই ঘটনাক কেন্দ্ৰ কৰি সমগ্ৰ দেশখনত এই মুহূৰ্তত আলোড়নৰ সৃষ্টি হৈছে আৰু কেইবাটাও দৃশ্য এইখিনি মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছো সেই দুৰ্ঘটনা সেই অঘটন সংঘটিত হোৱাৰ সময়ৰ দৃশ্য আমি দেখুৱাইছো আপোনাক টিভিৰ পৰ্দাত আপুনি প্ৰত্যক্ষ কৰিছে এনেদৰে প্ৰায় শূন্য দূৰত্বৰ পৰা আক্ৰমণ কৰা হল এই বন্দুকধাৰী দুৰ্বৃত্তটোৱে গুলি চালনা কৰে প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেলৈ লক্ষ্য কৰি আৰু দুৰ্বৃত্তৰ আততায়ী গুলি চালনাত গুলিবিদ্ধ হয় বুকুত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে বুকু ভেদি যায় দুৰ্বৃত্তৰ গুলিয়ে আৰু আমি দেখুৱাইছো এই হেলিকপ্টাৰৰ সহায়ত উদ্ধাৰ অভিযান চলোৱা হৈছে হেলিকপ্টাৰেৰে তেওঁক উদ্ধাৰ কৰি লৈ যোৱা হয় হাস্পতাললৈ এই ঘটনাক কেন্দ্ৰ কৰি বৰ্তমান ব্যাপক চাঞ্চল্য অব্যাহত আছে সমগ্ৰ দেশখনত কিহৰ কাৰণে আক্ৰমণ কৰা হল সেয়া এতিয়াও জানিব পৰা হোৱা নাই ইতিমধ্যে আৰক্ষীৰ জালত পৰিছে অস্ত্ৰধাৰী দুৰ্বৃত্ত কি কাৰণত এনেদৰে আক্ৰমণ চলোৱা হল সেয়া এতিয়াও পোহৰলৈ অহা নাই বৰ্তমান জেৰা চলাই থকা হৈছে দুৰ্বৃত্তটোক আৰক্ষীয়ে বৰ্তমান তদন্ত আৰম্ভ কৰিছে এয়া হৈছে জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ গুলিবিদ্ধ হোৱাৰ দৃশ্য আক্ৰমণ কৰাৰ দৃশ্য এখন সভাত ভাষণ প্ৰদান কৰি আছিল জাপানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আৰু ভাষণ দি থকাৰ সময়তে এই অঘটন সংঘটিত হয় ধৃত আততায়ীটোৰ নাম হৈছে টেচিয়া ইয়ামাগামি জাপান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আততায়ীটোক প্ৰাক্তন প্ৰধানমন্ত্ৰী শিনজো আবেৰ বুকুত গুলিবিদ্ধ হৈছে জাপানৰ নাৰা চহৰত সংঘটিত হয় এই ঘটনা এখন জনসভাত ভাষণ প্ৰদান কৰি থকাৰ সময়তে দুৰ্বৃত্তৰ টাৰ্গেটৰ বলি হল প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকী আৰু হেলিকপ্টাৰেৰে উদ্ধাৰ কৰা হয় প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীক হেলিকপ্টাৰেৰে উদ্ধাৰ কৰি তেওঁক হাস্পতালত বৰ্তমান ভৰ্তি কৰোৱা হৈছে অতি সংকটজনক বুলি জানিব পৰা হৈছে অৱস্থা বৰ্তমান জীৱন মৃত্যুৰে যুঁজিছে প্ৰাক্তন প্ৰধানমন্ত্ৰীগৰাকীয়ে আইসু ৰাজ্যিক পৰ্যায়ৰ এক গুৰুত্বপূৰ্ণ খবৰলৈ নামনি অসমত জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে আৰু তেনে সময়তে বিস্ফোৰক সামগ্ৰীসহ মাৰণাস্ত্ৰসহ দুই সন্দেহজনক জেহাদী জালত পৰিছে আৰক্ষীৰ দুজন যুৱকক গ্ৰেপ্তাৰ কৰা হৈছে বৰপেটাৰ হাউলিৰ উত্তৰ কালঝাৰত আৰক্ষীয়ে চলাইছিল এক অভিযান এই অভিযান কালত ধৃত দুই যুৱক উত্তৰ কালঝাৰৰ মুকদ্দছ আলী আহমেদ আৰু জনিয়াৰ শফিকুল ইছলামক গ্ৰেপ্তাৰ কৰা হৈছে ধৃত মুকদ্দছ আলীৰ ঘৰৰ সন্মুখৰ পৰা বাগিচাৰ পৰা হস্তনিৰ্মিত 3টা বোমা ইলেক্ট্ৰনিক ডিটনেটৰ 3টা আৰু এক্সপ্লোসিভ নিউজেন 19 4টা আৰু 5টাকৈ মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে ধৃত দুই যুৱক সম্পৰ্কত ভিনিহেক আৰু খুলখালিয়েক বুলি জানিব পৰা হৈছে শেহতীয়াকৈ জেহাদীৰ কাৰ্যকলাপ বৃদ্ধি পাইছে জেহাদীৰ স্লিপাৰ সেল সক্ৰিয় ৰূপত আছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো এই কথা বাৰম্বাৰ কৈ আহিছে
বাক্সা, চিৰাং, বঙাইগাঁও, বৰপেটাৰ চৰ অঞ্চলত জেহাদীৰ খোপনি বৃদ্ধি পাইছে। আনকি অস্ত্ৰৰ ঘাটিও তাত স্থাপন কৰিছে। বিভিন্ন সময়ত বহু অস্ত্ৰও তাৰ পৰা জব্দ কৰা হৈছে, উদ্ধাৰ কৰা হৈছে। জেহাদী বিৰোধী অভিযান সময়ে সময়ে অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰু তেনে সময়তে পুনৰ এক বিশেষ সূত্ৰৰ পম খেদি আৰক্ষীয়ে চলাইছিল অভিযান। জনিয়াত চলোৱা হৈছিল এই অভিযান। বৰপেটা জনিয়াত এই অভিযান চলাই আৰক্ষীয়ে মাৰণাস্ত্ৰসহ সন্দেহজনক 2 জেহাদীক গ্ৰেপ্তাৰ কৰিছে। বৰ্তমান জেৰা চলাই আছে। তদন্তৰ খাতিৰত কোনো কথা এই মুহূৰ্তত সংবাদ মাধ্যমক জানিবলৈ দিয়া হোৱা নাই। মুকদ্দছ আলী নামৰ যুৱকজনৰ ঘৰৰ বাগিচাৰ পৰা হস্তনিৰ্মিত 3টাকৈ বোমা উদ্ধাৰ কৰা হৈছে। ইলেক্ট্ৰনিক ডিটনেটৰ 3টা, লগতে এক্সপ্লোচিভ নিউজেন 19 4টা আৰু 5টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে। কোনো স্থানত কুটাঘাত সংঘটিত কৰাৰ বাবে এই মাৰণাস্ত্ৰখিনি মজুত ৰাখিছিল নেকি, এই সন্দৰ্ভত বৰ্তমান জেৰা চলাই থকা হৈছে। বা জেহাদীৰ সৈতে কোনো লিংক আছে নেকি, কিবা সম্পৰ্ক আছে নেকি, এই ভিনিহে খোল খালি একৰ এই সন্দৰ্ভতো বৰ্তমান জেৰা চলাই থকা হৈছে। মহানগৰীৰ সমীপত তেতেলিয়াত সংঘটিত হৈছে পথ দুৰ্ঘটনা। দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনক খুন্দা নৈশ বাছৰ। এই দুৰ্ঘটনাত আহত হয় দুগ্ধজাত সামগ্ৰী কঢ়িওৱা বাহনৰ চালকজন। জাগিৰোডৰ সীতা জখলাৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল বাহনখন। ৰাজপথত সিঁচৰতি হৈ পৰি ৰয় দুগ্ধজাত সামগ্ৰীসমূহ। আহত বাহন চালকক ভৰ্তি কৰোৱা হয় হাস্পতালত। পৰা মানে প্ৰডাক্টখিনি লৈ পেলাই গুৱাহাটীলৈ গৈ আছিলে। আমাৰ এখন নলবাৰীলৈকে যায় ৰাতিপুৱা। পিছফালৰ পৰা মানে চুপাৰ এখনে, আমাৰ আপাৰ আছামৰ পৰা আহি থকা চুপাৰ এখনে মানে পিছফালৰ পৰা খুন্দিয়াই দি পেলাই গাড়ীখন ৰেলিঙত লাগি পেলাই মানে ঘূৰি পেলাই এইখিনি পাল্টি মাৰিলে। তো ড্ৰাইভাৰৰ মাথাত দুখ পাইছে, তেখেতক হস্পিটেলত নিয়া হৈছে। তো এইখিনি তাৰপিছত মোক কল কৰাৰ পিছত মোৰ ঘৰৰ ক্ষেত্ৰত মই গুচি আহিলোঁ। মই 15 মিনিটমান পিছতে গুচি আহিলোঁ। আহি পেলাই দেখিলোঁ গোটেই প্ৰডাক্টখিনি ইয়াত চিলিলি বিদিলি হৈ আছে। মানে যিখিনি বাহিৰ ওলাইছিল, যিখিনি ভাল আছিল, লোকেল মানুহবিলাক 2-এটা লৈ গ'ল। ডিব্ৰুগড়ত চাঞ্চল্যকৰ ঘটনা। 3 যুৱকৰ বাবে আত্মহত্যা কৰিলে এজন যুৱকে। এই যুৱকজনৰ নাম হৈছে বিনীত বাগাৰীয়া। আত্মহত্যাৰ পূৰ্বে মুকলি কৰে এটা ভিডিঅ', আৰু এই ভিডিঅ'টোত 3জন যুৱকৰ কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে। দীৰ্ঘদিন ধৰি মানসিক নিৰ্যাতন চলোৱা হৈছিল যুৱকজনক। ভাড়াতীয়া যুৱকে কৰিছিল মানসিক নিৰ্যাতন। 3 যুৱক হ'ল ক্ৰমে সঞ্জয় শৰ্মা, নিশান্ত শৰ্মা আৰু বৈদুল্লাহ খান। 3 যুৱকৰ বিৰুদ্ধে থানাত গোচৰ ৰুজু কৰিছিল যুৱকজনৰ পিতৃয়ে, আৰু পিতৃয়ে ছ'চিয়েল মিডিয়া যোগেও সহায় বিচাৰিছিল আৰক্ষীৰ। আৰক্ষীৰ ওচৰত ন্যায় নাপাই অৱশেষত বাছি ল'লে আত্মহত্যাৰ পথ। এই ঘটনাক কেন্দ্ৰ কৰি ডিব্ৰুগড়ত বৰ্তমান তীব্ৰ চাঞ্চল্য বিৰাজ কৰিছে। এজন যুৱ ব্যৱসায়ী, এই যুৱকজনে আত্মহননৰ পথ বাছি ল'লে। যুৱকজনক দীৰ্ঘদিন ধৰি 3জন যুৱকে মানসিক নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন হৈছে। আৰু এই কথা মৃত্যুৰ পূৰ্বে আত্মহত্যাৰ পথ বাছি লোৱাৰ পূৰ্বে এটা ভিডিঅ' প্ৰস্তুত কৰিছিল, যিটো ভিডিঅ'ত যুৱকজনে স্পষ্টকৈ সেই কথা উল্লেখ কৰিছিল। আনকি আৰক্ষীৰো দ্বাৰস্থ হৈছিল, আৰক্ষীৰ সহায় বিচাৰিছিল। আৰক্ষীয়ে কোনো ধৰণৰ সঁহাৰি নিদিলে, আৰু আৰক্ষীৰ ওচৰত ন্যায় নাপাই অৱশেষত এই চৰম পন্থা বাছি ল'লে যুৱকজনে। আনকি যুৱকজনৰ পিতৃয়েও গোচৰ ৰুজু কৰিছিল 3 যুৱকৰ বিৰুদ্ধে, কিন্তু আৰক্ষীয়ে কোনো পদক্ষেপেই গ্ৰহণ নকৰিলে। আনকি ছ'চিয়েল মিডিয়া যোগেও আৰক্ষীৰ সহায় বিচাৰিছিল যুৱকজনৰ পিতৃয়ে, কিন্তু তাতো কোনো সঁহাৰি নাপালে আৰক্ষীৰ পৰা, আৰু উপায়ন্তৰ হৈ ন্যায় নাপাই অৱশেষত আত্মহননৰ পথ বাছি ল'লে যুৱকজনে। আৰু প্ৰসংগক্ৰমে উল্লেখ কৰিব লাগিব, শেহতীয়াকৈ এনে কিছু নিৰ্যাতনৰ বাবেই বহু আত্মহত্যাৰ ঘটনা সংঘটিত হৈছে শেহতীয়া সময়ছোৱাত। ৰাজ্যৰ বিভিন্ন প্ৰান্তত সৌসিদিনা দিখৌ নৈত জাপ দিছিল এগৰাকী নাৰ্ছে। এহাল দম্পতীৰ নিৰ্যাতনৰ বলি হৈ আত্মহননৰ পথ বাছি লৈছিল। ছুইচাইড নোটত সেই কথা নাৰ্ছগৰাকীয়ে উল্লেখ কৰিছিল। শিখা নামৰ নাৰ্ছগৰাকীয়ে আত্মহত্যাৰ পথ বাছি লৈছিল, আৰু ইতিমধ্যে সেইহাল দম্পতীক গ্ৰেপ্তাৰ কৰা হৈছে। আৰু তেনে সময়তে এইবাৰ ডিব্ৰুগড়ত সংঘটিত হ'ল এই ঘটনা। 3 যুৱকৰ মানসিক নিৰ্যাতনৰ বলি হৈ বিনীত বাগাৰীয়া নামৰ যুৱকজনে আত্মহত্যাৰ পথ বাছি লৈছে। हम अपना लाइफ से एकदम परेशान हो गया और हम अपना लाइफ एंड करना चाहते हैं। इसका बहुत बड़ा रीज़न बोल सकते हैं आप तो ये जो नीचे का दुकान जो है उसका जो डेली का नाटक है, उसके बाद अब हमसे और नहीं होता है। पहले तो 6-7 साल से बारह तो दे नहीं रहा था, अब थ्रेटनिंग वेटनिंग और बहुत सारी चीज़ हो रहा है, और मेरे से इतना स्ट्रेस अब हैंडल नहीं हो रहा है। जितना कर सकता था कर लिया। अब उस दिन मेरे पापा को भी थ्रेटन किया, मेरे को भी थ्रेटन किया, गाली गलौज किया, घर के आगे लड़का बुलाया,
संजय, निशांत, बैदुल्ला खान। और उस दिन तो संजय शायद नीचे नहीं आया था, बट संजय को ही तुम लोग दुकान दिया था। आज मेन मास्टरमाइंड तो वही है। पापा को भी फ़ोन करके थ्रेटनिंग वही दिया था। उसके बाद बैदुल्ला खान मेरे को दिया था। और उस दिन पता नहीं और एक लड़का आया था, क्या नाम था ट्रू कॉलर में, अजीज़ खान या एजाज खान कुछ लिखा के आया था। तो यही, अब हम ये चीज़ से परेशान हो गया, तो इसके कारण हम अपना ज़िंदगी एंड करना चाहते हैं। और आई होप कि मेरा जाने के बाद एटलीस्ट अब ये दुकान खाली हो जाए, हम लोग को जो रेंट मिलना है वो मिल जाए, और उन लोगों को जो सज़ा मिलना चाहिए मिले। आई एम सॉरी मम्मी, हमको ये नहीं करना चाहिए, तुमको पता है, बट मेरे पास कोई ऑप्शन नहीं है। आपका बेटा उतना स्ट्रॉन्ग नहीं है कि नीचे बहुत लोग जमा होके धमकी दे रहे हैं। करीब 40-50 लोग जमा थे। उस दिन मैं यहाँ नहीं था, मैं तिनसुकिया था। तो मैंने अरुण भैया ने फ़ोन किया था। मैंने उनको बोला कि मिंटू को बोलो कि एक बार जाए देखे कैसे क्या है कहानी। सोनू को भी मैंने बोला, तो वो भी बोला कि हाँ चाचा ये सब प्रॉब्लम कर रहा है, नीचे से सब धमकी दे रहा है, बहुत जन जमा होकर रखा हुआ है। ये टॉर्चर बहुत दिन से शायद चल रहा था। वो लोग फ़ोन पे मैसेजेस कर रहे हैं और फ़ोन करके उसको धमकी दे रहे हैं, बहुत गंदी गंदी तरीके से बात करते हैं। इसको इतना छोटा बच्चा, आज तक इसने कभी कुछ गलत किया ही नहीं, एनिमल वेलफेयर के साथ एसोसिएटेड था, हर सोशल समाज का काम में हमेशा लगा हुआ रहता था, कभी कुछ उसका सुनेंगे नहीं, जो सुनेंगे अच्छा ही सुनेंगे। नीचे उन लोग एक कोई बोर्ड लगा रखे थे, तो इन्होंने कहा था, कैलाश ने कहा था कि बोर्ड हटा लो, सामने पड़ा है, नीचे का लिफ्ट का काम हो रहा था। मैंने कहा नहीं हटाएगा, क्या कर लेगा तुम, क्या, तो ये क्या बात बोला, तो बोला हाँ हमारा बाप का ही मकान है, ये तो हमारा बाप का है। तो बोला बाप का क्या। फिर संजय ने फ़ोन किया, संजय ने कहा कि ना सारा मकान वकान सब तोड़ देगा हम, क्या आप ये सब बोलता है। तो ये बोला हाँ हटा दो ये सब, कब से बोल रहा है, न तो इन लोग कभी रेंट देते हैं हम लोग को, कुछ नहीं। और फिर उसके बाद इनके पास भी बार बार फ़ोन आ रहा था, मेरा बेटा भी नहीं, सोनू उसके पास थ्रेटनिंग दे रहा था, थ्रेटिंग दे रहा है कि क्या बैदुल्ला ना, क्या नाम है उसका, हाँ वो भी, हाँ भाईदुल्ला। तो उसने कहा था कि तुम बाहर आओ, तुमको बताएगा हम, ये करेगा वो करेगा, तुम्हारा बाप ऐसे बोला वैसे बोला। तो बोला बाप तो हमारा कुछ गलत नहीं बोला, सब ठीक ही बोला, उसको हटाने के लिए बोला है। और रेंट भी नहीं दे रहा है। रेंट तो 2 महीना दिए थे बस। थाना में केस उस भी दिया हुआ है। और हम लोग थाना में सुनवाई नहीं हुआ, नहीं कोई सुनवाई नहीं। इन्होंने ट्वीट भी किया था, हम लोग बार बार पुलिस के पास भी जा रहे थे, फिर केस रजिस्टर्ड हुआ, पूछे तो बोले केस रजिस्टर्ड। কোকৰাঝাৰৰ গৌৰাং নৈত অন্তৰিক শৰ্মাৰ মৃতদেহ উদ্ধাৰ। বিবি ইঞ্জিনিয়াৰিং কলেজৰ ছাত্ৰ আছিল অন্তৰিক শৰ্মা। গৌৰাং নৈত গা ধুবলৈ গৈ সন্ধানহীন হৈ আছিল ছাত্ৰজন। 3 দিনৰ মূৰত উদ্ধাৰ কৰা হ'ল ছাত্ৰজনৰ মৃতদেহ। নৈৰ পশ্চিম প্ৰান্তৰ পাৰ্কিউপাইনত লাগি আছিল মৃতদেহটো। SDRFৰ অভিযানত আজি পুৱাৰ ভাগত উদ্ধাৰ কৰা হয় অন্তৰিক শৰ্মাৰ মৃতদেহ। মৃত ছাত্ৰজনৰ ঘৰ দক্ষিণ কামৰূপৰ মিৰ্জাত। 3 দিন ধৰি নিখোজ হৈ আছিল, গা ধুবলৈ গৈছিল গৌৰাং নৈত, আৰু গৌৰাং নৈৰ বাঢ়নি পানীত নিখোজ হৈছিল ছাত্ৰজন। আৰু অৱশেষত উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিলে ছাত্ৰজনৰ মৃতদেহ। গৌৰাং নৈৰ পশ্চিম প্ৰান্তৰ পাৰ্কিউপাইনত লাগি আছিল ছাত্ৰজনৰ মৃতদেহ। আজি পুৱাৰ ভাগত প্ৰত্যক্ষ কৰা হয় মৃতদেহ, আৰু তাৰ পিছতেই উদ্ধাৰ কৰা হয় SDRFৰ অভিযানত অন্তৰিক শৰ্মা নামৰ ছাত্ৰজনৰ মৃতদেহ। অন্তৰিকৰ ঘৰ দক্ষিণ কামৰূপৰ মিৰ্জাত। কলেজৰ 5জন ষ্টুডেণ্টছে গৌৰাং নদীত মানে গা ধুব আহোঁতে তাৰে এজন অন্তৰিক্ষ শৰ্মা নামৰ ল'ৰাজনে পানীত ডুবি নিৰুদ্দেশ হৈ আছিলে। আৰু 6 তাৰিখৰ পৰা আমাৰ SDRF টিমে অপাৰেশ্যন কৰা আৰম্ভ কৰিছিলে। আৰু আজি 3 দিনৰ অন্তত আজি ৰাতিপুৱা 6টামান বজাত অন্তৰিক্ষ শৰ্মাৰ ডেড বডিটো ঘটনাস্থলীৰ পৰা প্ৰায় 1.5 কিলোমিটাৰমান ডাউন ষ্ট্ৰীমত পোৱা গৈছে। আমি 6 তাৰিখে 3:30 বজাত আহিছিলোঁ, 6 তাৰিখ কৰিলোঁ, তাৰপিছত 7 তাৰিখেও কৰিলোঁ। আমি গোটেই দিনটো ৰাতিপুৱা 5টা বজাৰ পৰা সন্ধিয়া 7টালৈকে আমি মোটামুটি ৰেস্কিউ অপাৰেশ্যন চলাইছোঁ। আৰু আজি আকৌ ৰাতিপুৱা 5:30 বজাত আহিলোঁ, আহি আমি এতিয়া পাবলৈ সক্ষম হৈছোঁ। আৰু ইয়াৰ সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ। খন্তেক পিছতেই চাওক নিউজ স্কেন। নমস্কাৰ।